ফাইনেলি গাইজ অৰুণোদয় আঁচনিৰ আৰু এটা নিউ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিলে সেইসকলে অৰুণোদয় আঁচনিৰ পইচা কেতিয়াৰ পৰা লাভ কৰিব আৰু অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্ম আহিব নেকি। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিলে বা এপ্লিকেশ্যন কৰাৰ কাৰণে আপোনালোকে সকলো ডকুমেণ্ট জেৰক্স কৰি জমা দিলে, এতিয়া আপোনালোকে কেতিয়াৰ পৰা অৰুণোদয় আঁচনি লাভ কৰিব আৰু অৰুণোদয় আঁচনি 3.0ৰ নতুন এপ্লিকেশ্যন ফৰ্ম কেতিয়া আহিব আৰু যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা পাই আছে সেইসকলৰ নাম এইবাৰ কৰ্তন কৰা হ'ব নেকি। মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনি 3.0ৰ এপ্লিকেশ্যনৰ সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিলে তেনেহ'লে আপোনালোকে কেতিয়াৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিলে তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিলে বা এপ্লিকেশ্যন কৰাৰ কাৰণে আপোনালোকে সকলো ডকুমেণ্ট জেৰক্স কৰি জমা দিলে, এইটো কিন্তু আপোনাৰ এপ্লিকেশ্যন হোৱা নাই। খালি আপোনাৰ এইটো হৈছে যে মই এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই, মই অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, সেই হিচাপত এটা কিন্তু আপোনালোকে ৰিকুৱেষ্ট পঠাই দিলে চৰকাৰৰ ওচৰত যে মোৰ এইবিলাক ডকুমেণ্ট হয়, মই অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, মই এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই। সেই হিচাপত কিন্তু আপোনালোকে এটা ৰিকুৱেষ্ট পঠালে, যিটো আপোনাৰ গাঁৱত কমিটি বনাই দিয়া হৈছিল। এই কমিটিয়ে কিন্তু এটা লিষ্ট বনাইছিল। সেই হিচাপত কিন্তু আপোনাৰ যিটো গাঁৱৰ লিষ্ট আছে লিষ্ট কিন্তু আপোনাৰ ব্লকত জমা দিয়া হৈছিল। এতিয়া কিন্তু ব্লকৰ ফালৰ পৰা লিষ্টৰ যিবিলাক নাম আপোনাৰ গাঁৱৰ পৰা পঠোৱা হৈছে সেই লিষ্টবোৰ কিন্তু বৰ্তমান ভেৰিফিকেশ্যন কৰি আছে। যেতিয়া সেই লিষ্টবোৰ ভেৰিফিকেশ্যন হৈ যাব তেতিয়া কিন্তু আপোনাৰ নাম হিচাপত কিন্তু অৰুণোদয় আঁচনি 3.0ৰ নতুন এপ্লিকেশ্যন ফৰ্মটো আহিব। যেতিয়া আপোনাৰ নতুন এপ্লিকেশ্যন ফৰ্মটো আহি যাব তাৰপিছত কিন্তু আপোনালোকে এতিয়া ফৰ্মটো ফিল আপ কৰি আৰু এবাৰ জমা দিব লাগিব, তেতিয়াহে কিন্তু আপোনাৰ নামটো ভেৰিফিকেশ্যন হ'ব। তাৰপিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। যদি আপোনালোকে ডকুমেণ্ট জমা দি ভাবিছে যে মোৰ নামটো মোৰ এপ্লিকেশ্যন হৈ গৈছে, মই অহা মাহৰ পৰা অৰুণোদয় আঁচনি লাভ কৰিম, কিন্তু সেইটো নহয়, কিন্তু আপোনাৰ এপ্লিকেশ্যন এতিয়াও হোৱা নাই, আপোনালোকে জাষ্ট খালি ৰিকুৱেষ্ট পঠাইছে। এতিয়া ফৰ্ম আহি যাব অতি সোনকালে, তাৰপিছত কিন্তু আপোনালোকে ফৰ্মটো ফিল আপ কৰি জমা দিব লাগিব। তাৰপিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব।